নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আৰকে সাৰ্কি ক্লাছত। আপোনালোকৰ বহুতে মোক কমেণ্টত সেই আগৰ ভিডিঅ'বিলাকৰ কমেণ্টত জনাই আছিলে যে টি ট্ৰাইবৰ কাৰণে এটা কাট অফ ভিডিঅ' আনিব লাগে, টি ট্ৰাইবৰ কাট অফ কিমান যাব। তো একচুৱেলি টি ট্ৰাইবৰ কাট অফটো আনোতে কেইটামান কথা আমি মনত পেলাব লাগিব যে টি ট্ৰাইবৰ যোনটো ৰিজাৰ্ভেশ্যন দিছে এইটো কেতিয়া দিলে আৰু এইটো আমাৰ এডিআৰই পৰীক্ষাত এবাৰ দিয়া হ'বনে নহ'ব, এই প্ৰশ্নবিলাক আমাৰ মনত আহে। গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ আমি আগত বিচাৰি উলিয়াব লাগিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত চাওক, এটা গভৰ্ণমেণ্ট অফ আছামৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ এটা অফিচ মেমৰেণ্ডাম আছিলে, যোনটো নাকি আমাৰ কিমান তাৰিখে আহিছিলে, 3 অক্টোবৰ 2023 তাৰিখে এইটো আহিছিলে। আৰু ইয়াত আমাৰ লিখা হৈছে যে আমি টি ট্ৰাইব বা আদিবাসী কমিউনিটিৰ কাৰণে আমি 3% ৰিজাৰ্ভেশ্যন দিম, আৰু এই ৰিজাৰ্ভেশ্যনটো ক'ৰ পৰা দিয়া হ'ব, উইদিন দ্য এক্সিষ্টিং 27% কোটা অফ OBC MOBC। তো MOBC আৰু OBCৰ কাৰণে যোনটো 27% কোটা অলৰেডি আছে, তাৰ পৰাই 3% ৰিজাৰ্ভেশ্যন কাক দিয়া হ'ব, টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিক দিয়া হ'ব। তো এইটো নতুন কোনো ৰিজাৰ্ভেশ্যন ইয়াত এড কৰা হোৱা নাই। যোনটো 27% ৰিজাৰ্ভেশ্যন অলৰেডি আছিলে, তাৰ পৰাই এটা 3% আদিবাসী কমিউনিটি বা টি ট্ৰাইব কমিউনিটিক দিয়া হ'ব, আৰু তাৰ বাকী থকা 24% যোনটো থাকি যাব, 27ৰ পৰা 3% গ'লে 24% যোনটো পৰ্চন থাকি যাব, সেইটো OBC বা MOBCৰ কাৰণে এতিয়াৰ পৰা থাকিব। তো গতিকে ইয়াত লিখা হৈছিলে যে ফিউচাৰত যিমানবোৰ ভেকেঞ্চি ওলাব গভৰ্ণমেণ্ট অফ আছামৰ কাৰণে, তো সেই ভেকেঞ্চিবিলাকত এই নিয়মটো ফ'ল' কৰা হ'ব। চ' এইটো 2023 অক্টোবৰ 3ত ওলাইছিলে এই নটিফিকেশ্যনটো। তো তাৰপিছত আমাৰ যোনটো এডিআৰই পৰীক্ষা হৈ আছে, তাত এই ৰিজাৰ্ভেশ্যনটো ইমপ্লিমেণ্ট হৈছেনে নাই সেইটো আমি চাব লাগিব। তাৰ কাৰণে আমি কি কৰিব পাৰিম, যোনটো আমাৰ ডিটেইল ভেকেঞ্চিবিলাক দিয়া হৈছিলে তাত আমি চাব পাৰিম। ইয়াত লিখা আছে যে ৰিজাৰ্ভ ফৰ OBC, টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি, ইয়াত লিখা আছে। তো গতিকে এটা আছে ৰিজাৰ্ভ ফৰ OBC MOBC, আৰু এটা আছে আদিবাসী কমিউনিটি আৰু টি ট্ৰাইব। তো আমি ইয়াত ভালদৰে আমি দেখা পালোঁ যে টি ট্ৰাইব বা আদিবাসী কমিউনিটিৰ কাৰণে ৰিজাৰ্ভেশ্যনটো দিয়া হৈছে। গতিকে এইটো এটা ভাল খবৰ টি ট্ৰাইব বা আদিবাসী কমিউনিটিৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে। কাৰণ কি, তেওঁলোকৰ কাৰণে এটা 3% এক্সট্ৰা ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইটো উইদিন দ্য OBC বা MOBC যোনটো 27% আছিলে তাৰ ভিতৰতে 3% তেওঁলোকক দিয়া হৈছে। যেনেকৈ আগত EWS 10% দিয়া হৈছিলে জেনেৰেলৰ পৰাই, তেনেকেই ইয়াত OBCৰ পৰা 3% দিয়া হৈছে তেওঁলোকক। ঠিক আছে, এতিয়া কথা হ'ল, যদি 3% তেওঁলোকক দিয়া হৈছে, তেতিয়াহ'লে এই ফেক্টটোৱে আমাৰ টি ট্ৰাইবৰ কাট অফৰ ওপৰত, এক্সপেক্টেড কাট অফ বা অৰিজিনেল কাট অফৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব। তো ইয়াত টি ট্ৰাইবৰ কাৰণে বেলেগকৈ মই কাট অফৰ কোনো লিষ্ট ইয়াত বনোৱা নাই। যিকোনো আপুনি যোনটো এক্সামেই দিছে, লাগিলে 8 লেভেলৰে হওক বা ক্লাছ 10 লেভেল হওক বা ডিগ্ৰী লেভেল হওক, চবতে আপুনি চাব যোনটো OBCৰ কাট অফ প্ৰিডিক্ট কৰা হ'ব, টি ট্ৰাইবৰ কাৰণে তাৰ পৰা আপুনি -5 কৰি ল'ব পাৰে। যোনটো আমাৰ OBCৰ কাট অফ হ'ব, মই আকৌ এবাৰ কৈ দি আছোঁ, যদি OBCৰ কাট অফ ক'ৰবাত 100 হৈছে, তেতিয়াহ'লে আপুনি তাৰ পৰা -5 কৰি টি ট্ৰাইবৰ কাৰণে, সেই পষ্টটোৰ কাৰণে, সেই যোনটো আমি ভেকেঞ্চিৰ কথা কৈ আছোঁ, সেই ভেকেঞ্চিৰ কাৰণে টি ট্ৰাইবৰ কাট অফটো আপুনি 95 বুলি ধৰি ল'ব পাৰে। যোনটো OBCৰ কাট অফ থাকিব, OBCৰ কাট অফৰ পৰা -5 কৰিলে আমি টি ট্ৰাইবৰ কাট অফখিনি অনুমান কৰিব পাৰিম। তো এইখিনি আছিলে আমাৰ টি ট্ৰাইবৰ কাট অফৰ ওপৰত এনালাইচিছ। আৰু এতিয়া আমি আমাৰ যোনটো নেক্সট পৰ্চন আছে, সেইটো কি আছিলে, ইণ্টাৰভিউ টিপছ। এই ইণ্টাৰভিউ টিপছলৈ যাম। আমি কৈ আছিলোঁ যে আমি প্ৰতিটো ভিডিঅ'ৰ শেষতে কি কৰিম, ইণ্টাৰভিউ টিপছ দি থাকিম। তো গতিকে আপোনালোকে ভিডিঅ'কেইটা শেষলৈকে চাব লাগে। আৰু আমাৰ কাট অফ প্ৰিডিকশ্যনতকৈ মই বাৰে বাৰে কৈ আছোঁ, এই ইণ্টাৰভিউ টিপছখিনিয়ে আমাক আগলৈকে বেছি সহায় কৰিব। গতিকে এইখিনি আপোনালোকে চাবলৈ পাহৰি নাযাব, আৰু এইখিনি আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এইখিনি শ্বেয়াৰ কৰিব। তো আহক আমি ইণ্টাৰভিউ টিপছৰ ছেকশ্যনটোলৈ যাওঁ এতিয়া। তো আজি আমি
ইয়াত আমি আপোনাৰ জিলা বুলি লিখিছোঁ গতিকে আগত আমি কি পাইছিলোঁ যোনটো আমি পৰিচয় দিম পৰিচয়ত আমি যোৱা ভিডিঅ'ত লিখিছিলোঁ লাষ্ট ভিডিঅ'ত যে নামৰ ওপৰত আপোনাক কোৱেশ্চন সুধিব পাৰে আপোনাৰ নামটোৰ অৰ্থ সুধিব পাৰে বা আপোনাৰ নামৰ লগত মিল থকা বিখ্যাত ব্যক্তিসকলৰ বিষয়ে আপোনাক সুধিব পাৰে তাৰপিছত আহিব কি জিলা আপোনাৰ যোনটো জিলা থাকিব যোনটো জিলাৰ পৰা আপুনি যোনটো জিলাত আপুনি বসবাস কৰে আপুনি যেতিয়া সেই জিলাখনৰ নাম ক'ব তেতিয়া সেই জিলাৰ ওপৰত প্ৰশ্ন আহিব পাৰে জিলাৰ ওপৰত বহুত ধৰণৰ প্ৰশ্ন আহিব পাৰে যেনেকৈ আপোনাক ডাইৰেক্টলি ক'ব পাৰে যে আপোনাৰ জিলাৰ চাৰিসীমাটো আপুনি কৈ দিয়ক সেইটো আপুনি জানিব লাগে নেক্সট কি সুধিব পাৰে যে আপোনাৰ জিলাখন কিয় বিখ্যাত কি কাৰণত আপোনাৰ জিলাখন বিখ্যাত বিভিন্ন কাৰণত হ'ব পাৰে সেইখিনি আপুনি ক'ব লাগিব তো ধৰি লওক মই নগাঁও জিলাৰ হওঁ গতিকে মই নগাঁও জিলাৰ হৈ এই কথাবিলাক ক'ম যদি মোক নগাঁও জিলাৰ চাৰিসীমা সোধে মই ক'ব লাগিব নগাঁও জিলাৰ চাৰিওফালে কি আছে কিয় বিখ্যাত বুলি ক'লে যদি মই একো নাজানো কিবা এটা মই গেছ কৰি হ'লেও উত্তৰ এটা দিব লাগিব তো এইটো এটা এনেকুৱা প্ৰশ্ন যোনটো আমি আনসাৰ নিদিলে নহ'ব এইটোৰ আনসাৰ আমি জানাটো তেওঁলোকে বিচাৰে তো কিয় বিখ্যাত বুলি ক'লে মই নগাঁও জিলাৰ বিষয়ে ক'ব লাগিব একো নাজানিলে মই অন্তত এইটো ক'ব লাগিব যে এইটো মধ্য অসমৰ জিলা হয় আৰু আমি উজনিৰ পৰা নামনিলৈকে গ'লে কমসে কম আমি নগাঁও জিলা পাৰ হৈ যাব লাগিব তেনেকৈ আমি কিবা এটা মোটামুটি এটা আনসাৰ দিব লাগিব তাৰপিছত সুধিব পাৰে বিখ্যাত ব্যক্তি তাৰমানে আমাৰ জিলাখনৰ বিখ্যাত ব্যক্তি এজন দুজনৰ নাম আমাক সুধিব পাৰে তো যদি মোক সুধিলে হয় যে আমাৰ নগাঁও জিলাৰ বিখ্যাত ব্যক্তিৰ নাম তেতিয়াহ'লে মই নিশ্চয়কৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ নাম মই ক'লোহেঁতেন প্ৰথম আৰু ছেকেণ্ড মই কাৰ নাম ক'লোহেঁতেন ধিং এক্সপ্ৰেছ হিমা দাসৰ নাম তো তেনেকৈ আপোনালোকে নিজৰ নিজৰ জিলাৰ বিখ্যাত ব্যক্তিসকলৰ নাম আপোনালোকে মনত পেলাই ৰাখিব আগৰ পৰাই লিখি পেলাই এইটো প্ৰেক্টিছ কৰিব যাতে আপোনালোকে তাত গৈ আনসাৰ দিব পাৰে তাৰপিছত ভৌগোলিক অৱস্থাৰ কথা সুধিব পাৰে কিবা বিশেষ ভৌগোলিক অৱস্থা যদি আপোনাৰ জিলাত পাহাৰ আছে ধৰি লওক আপুনি কাৰ্বি আংলঙৰ পৰা আহে তেতিয়াহ'লে সেই পাহাৰৰ বিষয়ে আপুনি ক'ব লাগিব যদি আপোনাৰ জিলাত কিবা ডাঙৰ নদী বৈ গৈছে জিলাৰ মাজেদি তেতিয়াহ'লে সেইটো আপোনাক প্ৰশ্ন সুধিলে আপুনি ক'ব পৰা হ'ব লাগিব নেক্সট সুধিব পাৰে বিশেষ বৈশিষ্ট্য যদি আপোনাৰ জিলাখনৰ এনেকুৱা কিবা এটা বিশেষ বৈশিষ্ট্য আছে যোনটোৰ ওপৰত তেওঁলোকে আপোনাৰ পৰা জানিব বিচাৰে সেইটো আপুনি ক'ব পৰা হ'ব লাগিব যদি আপুনি ডিব্ৰুগড়ৰ পৰা যায় তেতিয়াহ'লে আপোনাক সুধিব পাৰে যে ডিব্ৰুগড় চিটিক কি চিটি বুলি কোৱা হয় তেতিয়াহ'লে আমি ক'ব লাগিব যে ডিব্ৰুগড় চিটিক টি চিটি মানে চাহ নগৰ বুলি কোৱা হয় তেনেকুৱা কিছুমান সৰু সৰু প্ৰশ্ন আমাক সুধিব পৰা মানে তেওঁলোকে সুধিব পাৰে আৰু এইটোৰ উত্তৰ আমি দিব পৰা হ'ব লাগে ঠিক আছে গতিকে আমি আজি এই জিলাখনৰ ওপৰত অলপ আলোচনা কৰিলোঁ আপোনালোকে এইখিনি লিখি ল'ব আৰু এইখিনিৰ ওপৰত আপোনালোকে নিজৰ ৰিচাৰ্চ কৰি এইখিনি আপোনালোকে ভালকৈ তৈয়াৰ কৰিব ঠিক আছে তো আজিৰ কাৰণে ইমানেই আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে এনেকুৱা ভিডিঅ'বিলাক আগলৈকে পাই থাকে ধন্যবাদ